নামখোলা সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকক ভাবুকি প্ৰদানক কেন্দ্ৰ কৰি ৰাজহুৱা সভাৰ আহ্বান। দৰং জিলাৰ নামখোলা সামূহিক স্বাস্থ্য কেন্দ্ৰত যোৱা 25 ফেব্ৰুৱাৰীত এগৰাকী মহিলা কৰ্মীয়ে ডাক্তৰ হৰ্ষ আগৰৱালা নামৰ চিকিৎসকগৰাকীক কৰ্মৰত অৱস্থাতে অপদস্থ কৰে। স্বাস্থ্য কেন্দ্ৰটোৰ মহিলা কৰ্মচাৰী শেৱালী ডেকাই সময়ে সময়ে মুখ্যমন্ত্ৰীৰে সুসম্পৰ্ক থকা বুলি দম্ভালি মাৰি স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মচাৰীসকলক প্ৰায় অপদস্থ কৰি পৰিৱেশ বিনষ্ট কৰি আহিছে। সময়ে সময়ে এই মহিলা কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে ঊৰ্ধ্বতম কৰ্তৃপক্ষক অভিযোগ দি আহিছে যদিও কোনোৱে নাকি লগাব পৰা নাই এখেতক। কাৰ ক্ষমতাত বলিয়ান হৈ দৰে সহকৰ্মীক অপদস্থ কৰি আহিছে ই এক ৰহস্যজনক বিষয়। ডক্টৰ হৰ্ষ আগৰৱালা নামৰ চিকিৎসক এগৰাকীক চিকিৎসালয়খনত কৰ্মৰত অৱস্থাত চিকিৎসালয়ৰ মেনেজিং কমিটিৰ সভাপতি পানেশ্বৰ কলিতাৰ সন্মুখত মানসিকভাৱে অপদস্থ কৰা চিকিৎসকগৰাকী হীনমন্যতাত ভুগি দুনি অসামৰিক চিকিৎসালয়ত যোগদান কৰে। চিকিৎসকগৰাকীৰ নামখোলা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰা গুচি যোৱাত বৰ্তমান চিকিৎসকৰ অভাৱত পৰিছে বৃহত্তৰ অঞ্চলটো। এই সম্পৰ্কে জিলা উপায়ুক্তক নামখোলা অঞ্চলৰ ৰাইজৰ সহযোগিতা, নামখোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰাঞ্জল কলিতা আৰু বীৰলাচি থানাৰ বিষয়ববীয়া ধৰ্মেন্দ্ৰ চলিহা, জিতপল কলিতাৰ সহিতে নামখোলা আঞ্চলিকৰ এটি সজাতি দল গৈ শেৱালী ডেকাই চিকিৎসকক অপদস্থ কৰা ঘটনাৰ বিৱৰণ জনোৱাৰ পিছতো চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ উঠিছে। উপায়ন্তৰ হৈ অৱশেষত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শেৱালী ডেকাক বৰ্খাস্তৰ দাবী কৰি মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাই দল সংগঠনে এখন ৰাজহুৱা সভাৰ আহ্বান জনায়। ইয়াৰ পিছতে শেৱালী ডেকাৰ অভিযোগৰ সমাধান ঊৰ্ধ্বতম কৰ্তৃপক্ষই কি ল'ব সেয়া লক্ষণীয় হৈ পৰিব। আজি সভা সম্পৰ্কত কি হৈছে? হয়, মানে পোনপ্ৰথম মই সাংবাদিক বন্ধুসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ সভাখনৰ বিষয়ে আপোনালোকে হয়তো গম পাইছেই যে নামখোলা সহায়ক স্বাস্থ্য কেন্দ্ৰত ডক্তৰক যি অপব্যৱহাৰ কৰিছিলে এজন LD কেৰাণী শেৱালী ডেকাই, এই বিষয়টো লৈ আজি এখন ৰাজহুৱা সভাৰ আহ্বান কৰা হৈছিলে। আৰু এই সভাত গোটেইখিনি ৰাইজ আমাৰ উপস্থিত থাকি আমি কিছু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই সিদ্ধান্তখিনি প্ৰস্তাৱ যোগে আমি CM মহোদয়লৈ বা DC মহোদয়লৈ গোটেইখিনিলৈ আমি প্ৰেৰণ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিহেতুকে যিজন শেৱালী ডেকা LD তেখেতে সঘনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নাম লয় আৰু তেওঁৰ নাম লৈ তেওঁ আচলতে হিমন্ত বিশ্ব শৰ্মাদেৱৰ নামটো মিছ ইউজ কৰি আছে। ইয়াতে তেখেতে তেওঁৰ নাম কৈ বিভিন্নজনৰ চাকৰি দিয়াৰ প্ৰলোভন বা বিভিন্নজন স্বাস্থ্যকৰ্মীক ইয়াতে দাবী ধমকি দিয়ে যে মই হিমন্ত বিশ্বৰ মোৰ মানে লগত আছে বা কি কৰিব, এনেকুৱা বিভিন্ন ধৰণৰ ভাবুকি দিয়ে। এতিয়া এইদিনাখনে মোকো ভাবুকি দিছে তেখেতে, জেলত পঠাম কিবা পঠাম। এতিয়া মোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এটি অনুৰোধ, তেখেতে যদি এই কাৰ্যকলাপত যদি তেখেত জড়িত নাই তেতিয়াহ'লে তেখেতে এটা উচিত বিচাৰ কৰিব। আৰু এই উচিত বিচাৰ কৰি আমাৰ নামখোলাবাসী ৰাইজক কথাৰ মানে নামখোলা সহায়ক স্বাস্থ্য কেন্দ্ৰখনক তেওঁৰ যি পৰিৱেশত বৰ্তমান পৰি আছে এই পৰিৱেশটোৰ পৰা মুক্ত কৰিব। এয়ে মোৰ আহ্বান তেখেতলৈ। তেখেতে নিশ্চয় ভাল এটা পদক্ষেপ ল'ব ইয়াৰ ওপৰত। গতিকে মোৰ ক'বলগীয়া এইখিনি। কোন তাৰিখৰ? 25 তাৰিখে আছে। ডক্টৰজনে মানে এনেকুৱা হৈছে যে তেওঁ লাজে অপমানে এতিয়া ইয়াৰ পৰা গুচি গৈছে, ব্লকত আছে, ব্লকৰ পৰা দুনি মেডিকেলত তেওঁ বৰ্তমান চিকিৎসা সেৱা আগবঢ়াই আছে। আৰু অতিকৈ মানে লাজ লগা বিষয় আমাৰ কাৰণে যে নামখোলাৰ দৰে এখন ঠাইত ইমান দল সংগঠন বা বিভিন্ন অনুষ্ঠানৰ মাজত থাকি তেখেতে যি অপমানিত হ'ল। আৰু তাতোকৈ লজ্জাজনক কথা এটা হৈছে যে স্বয়ং সভাপতি পৰিচালনা সমিতিৰ সভাপতিজন তেওঁৰ উপস্থিতিত তেওঁক অপদস্থ কৰিলে। তেখেতে কিন্তু কোনো ধৰণৰ একাষাৰো কথা নক'লে বা ডক্টৰজনক কোনো চেফ দিব নোৱাৰিলে। এইটো এটা বৰ দুখ লগা বিষয়। সভাপতি পানেশ্বৰ কলিতা আছিলে, মেনেজমেণ্টৰ সভাপতি। গতিকে তেখেতকো এই যি সভাপতিত্ব তেওঁ লৈ আছে ইয়াৰ পৰা আঁতৰাব লাগে। অসম চৰকাৰলৈ এইটো মোৰ বিনম্ৰ অনুৰোধ। আৰু স্বাস্থ্য বিভাগলৈ এটা অনুৰোধ, তেখেতক অনতিপলমে শেৱালী ডেকা আৰু
পানেশ্বৰ কলিতাক ইয়াৰ পৰা আঁতৰাই এই অনুষ্ঠানটি যাতে পৰিচালনা কৰাত সহায় কৰে। 25 তাৰিখৰ পৰা এই তাৰিখৰ পৰা আজিলৈকে ডক্টৰ নাই, গতিকে ডক্টৰ নাই যেতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। যিহেতু আমাৰ ইয়াত প্ৰেগনেণ্ট মহিলাখিনিয়ে মাহিলী চেকআপৰ কাৰণে আহে ইয়াতে, তেওঁলোকেও এতিয়ালৈকে ডক্টৰ পোৱা নাই। তেওঁলোকৰ কাৰণে এটা ডাঙৰ বিপদ হৈছে যে সেইটো কাৰণে মই তেখেতসকলৰ স্বাস্থ্য বিভাগলৈ এটা অনুৰোধ জনাইছোঁ যে তৎকালীনভাৱে এজন ডক্টৰ, স্থায়ীভাৱে ডক্টৰ এজন দি আমাৰ মেডিকেলখনত স্বাস্থ্য সেৱাটো আগৰ দৰে আকৌ যাতে চলাই নিয়ে। এটাই তেওঁক মোৰ হিচাপত চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে। তেখেত যিহেতু চাকৰিৰ নামত চাকৰিও কৰি আছে, দালালো কৰি আছে, তেখেতে নহয় দালালি কৰক আৰু চাকৰি কৰিলে চাকৰি কৰক। শেৱালি ডেকাৰ ঘৰ নলবাৰীত আছিলে, তেখেতে ইয়াতে বিবাহত আবদ্ধ হৈছে আৰু বিয়া হৈছে। গতিকে তেখেতক নলবাৰীত দিলেও দিয়ক, আমাৰ আপত্তি নাই, কিন্তু দৰং ডিষ্ট্ৰিক্টৰ পৰা তেওঁক আঁতৰ কৰিব লাগে। এয়াই মোৰ লৈ পেলাই যি সভা অনুষ্ঠিত হ'ল, প্ৰস্তাৱ কেইবাটাও লৈছে, এই ক্ষেত্ৰত কি ক'ব ছাত্ৰ সন্থা হিচাপে? হয়, আজি নামখলা সহায়ক স্বাস্থ্যকেন্দ্ৰত যি এটা দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল, যি শেৱালি ডেকা নামৰ এগৰাকী LDয়ে এগৰাকী ডক্টৰক যি নেকি অশালীন ব্যৱহাৰ কৰিলে, পানে মৰাৰ ভাবুকি পৰ্যন্ত দিলে। আৰু সেইদিন ধৰি আমি লাচি থানা আৰু নামখলা আঞ্চলিক ছাত্ৰ সন্থাই মিলি যৌথভাৱে আমি এই তেখেতৰ যি অপসাৰণ বা তেখেতৰ শাস্তিমূলক যি ব্যৱস্থা কৰাৰ কাৰণে আমি বিভিন্ন সময়ত লাগি আহিছোঁ, কিন্তু আজিলৈ কিন্তু সুফল পোৱা নাই। আমি জিলা উপায়ুক্ত মহোদয়, জইণ্ট ডাইৰেক্টৰ মহোদয়কো আমি আমাৰ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ, কিন্তু আজিলৈ তেখেতসকলে শেৱালি ডেকাৰ ওপৰত কোনো ব্যৱস্থা ল'ব পৰা নাই। আমি অত্যন্ত লাজ পাইছোঁ যে এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক এজন জিলা পৰ্যায়ৰ বিষয়াই কি কাৰণে ব্যৱস্থা ল'ব পৰা নাই। আৰু আমি জানিব পাৰিছোঁ তেখেতে মুখ্যমন্ত্ৰীৰ হেনো কিবা প্ৰভাৱ আছে, মুখ্যমন্ত্ৰী তেখেত হেনো ঘনিষ্ঠ, আৰু সেই ঘনিষ্ঠতাৰ সুযোগ লৈ আজি এই মেডিকেলখনক ধ্বংসৰ গৰাহত ঠেলি দিছে নেকি বাৰু। আৰু এই মেডিকেলখনে বিভিন্ন সময়ত ডক্টৰৰ সমস্যাত ভুগি আহিছে, বিভিন্ন সময়ত ডক্টৰ ইয়াত থাকিব নিবিচাৰে, এইবিলাক কাৰণতে ডক্টৰ থাকিব নিবিচাৰে। বিভিন্ন সময়ত শেৱালি ডেকাই ডক্টৰ বা লগৰ যিবিলাক সহকৰ্মীক দুৰ্ব্যৱহাৰ কৰা বুলি আমি জানিব পাৰিছোঁ। আৰু ইয়াৰ ওপৰত মিটিং হৈ গৈছে, কিন্তু আজিলৈ কোনো সুফল পোৱা নগ'ল। আৰু একমাত্ৰ এইটোৱে কথা যে তেখেত মুখ্যমন্ত্ৰীৰ হেনো ঘনিষ্ঠ। আমি মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ জনাব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা ধৰণৰ কথাবিলাকতো লাগি থাকে নেকি বাৰু। এনেকুৱা ধৰণৰ যদি কথাবিলাক লাগি থাকে, তেখেতৰ যি আমি প্ৰভাৱশালী মুখ্যমন্ত্ৰী বুলি কওঁ, অসমৰ এগৰাকী বিশিষ্ট মুখ্যমন্ত্ৰী বুলি কওঁ, তেখেতসকলে যে এইবিলাক বিষয়ত লাগি থাকে, তেতিয়াহ'লে তেখেতৰ কি মান গৰিমা নহ'বনে, বিনষ্ট নহ'বনে মুখ্যমন্ত্ৰী মহোদয়ৰ। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মই এই বিষয়টো হস্তক্ষেপ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ, আৰু শেৱালি ডেকাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আছু তৰফৰ পৰা আহ্বান জনাইছোঁ। নামখলৰ পৰা চিন্তু কলিতা আৰু সুনীল চহৰীয়াৰ প্ৰতিবেদন, গ্ল'বেল NE 24/7।